হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছে মিয়াৰ ভোট নালাগে বুলি বাৰে বাৰে কৈ আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইবাৰ নিৰ্বাচনী সভাই ভোট ভিক্ষা কৰিছে মুখ্যমন্ত্ৰী এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আমি লৈ আহিছো এটা বিশেষ খবৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে মিয়া ভোটক লৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ আজমলৰ মিয়াৰ ভোট নাপালে সরকার গঠন কৰিব নোৱাৰে বিজেপিয়ে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে দিল্লীত বিজেপিৰ সরকার যাব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মিয়াৰ ভোট নালাগে বুলি কৈ নিৰ্বাচনী সভাত এইবাৰ ভোট ভিক্ষা কৰিছে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে কিয়নো 3 মাহ পূৰ্বে মিয়া সাফা কৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে যমুনা মুখত মিয়াৰ ভোট বিচাৰিছে বুলি আজমলৰ মন্তব্য আৰু মুছলমানকৰ তাচ্ছিল্য পাহৰি গৈ আল্লাহৰ নামত ভোট দিবলৈ কৈছে মিয়াক মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই হিমন্তই চ্যালেঞ্জ কৰাৰ পাছতো এইবাৰ ঈদত গুৱাহাটী কবৰস্থান হৈ গৈছিল বুলি আজমলে সমালোচনা কৰিছে মন্তব্য কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে মৌলানা বদৰুদ্দিন আজমলে মিয়াৰ ভোট যেহেতু নালাগে বুলি বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈ আহিছিল আৰু এইবাৰ যমুনা মুখত গৈ আল্লাহৰ নামত মিয়াক ভোট দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা বুলি মন্তব্য কৰিছে অভিযোগ আনিছে বদৰুদ্দিন আজমলে কি কৈছিল বদৰুদ্দিন আজমলে মন্তব্য আগবঢ়াইছো আজি এই যে আমার যে চিফ মিনিস্টারে আজি 3 মাহৰ পৰা কৈছিল মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে মিয়া আমি একদিন সাফ কৰি দিম মই চ্যালেঞ্জ কৰিছিলো বলে জিন্দগীৰ মাজে আপুনি মিয়াক সাফ কৰিব গুৱাহাটীত 3 দিন ঈদৰ কাৰণে যেতিয়া মানুহ যায় আমাৰ এই মানুহবিলাক যোৱাৰ কাৰণে গুৱাহাটী টাউনটো কবৰস্থান হৈ যায় এইবাৰ ঈদত বহুত মিডিয়া দেখাইছে কবরস্থান হয়েছে আর এমন তো সবে আমার शाह के नाम जमुना मुख हो सब जगह कोई बाबा दे दे बाबा कुछ अल्लाह के नाम पे भीख दे दे बाबा हे मुसलमान भाइयों मेरी बहनों मैंने जिस मुर्गे को बेइज्जत किया मैंने मुसलमानों को बेइज्जत किया वो सब भूल जाओ और मुझे थोड़ा वोट दो अगर वोट नहीं दोगे तो दिल्ली में मेरी सरकार गई এই যে আমার যে চিফ মিনিস্টার আজি 3 মাহৰ পৰা কৈছিল মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে মিয়া আমি একদিন সাফ কৰি দিম মই চ্যালেঞ্জ কৰিছিলো বলে জিন্দগীৰ মাজে আপুনি মিয়াক সাফ কৰিব গুৱাহাটীত 3 দিন ঈদৰ কাৰণে যেতিয়া মানুহ যায় আমাৰ এই মানুহবিলাক যোৱাৰ কাৰণে গুৱাহাটী টাউনটো কবৰস্থান হৈ যায় এইবাৰ ঈদত বহুত মিডিয়া দেখাইছে কবরস্থান হয়েছে আর এমন তো সবে আমার शाह के नाम जमुना मुख हो सब जगह कोई बाबा दे दे बाबा कुछ अल्लाह के नाम पे भीख दे दे बाबा हे मुसलमान भाइयों मेरी बहनों मैंने जिस मुर्गे को बेइज्जत किया मैंने मुसलमानों को बेइज्जत किया वो सब भूल जाओ और मुझे थोड़ा वोट दो अगर वोट नहीं दोगे तो दिल्ली में मेरी আৰু আপোনালোকে মন্তব্য শুনিছে মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট লাগে বুলি যি নিৰ্বাচনী সভাত মন্তব্য কৰা বুলি অভিযোগ আনিছে বদৰুদ্দিন আজমলে আৰু যমুনামুখৰ নিৰ্বাচনী সভাত সংখ্যালঘু ৰাইজক ভোট দিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনোৱা বুলি বদৰুদ্দিন আজমলে সমালোচনা কৰিছে যেহেতু বাৰে বাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈ আহিছিল কিন্তু নিৰ্বাচনৰ পূৰ্বে মিয়াৰ ভোট বিচৰা বুলি বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে আৰু মিয়াৰ ভোটক লৈ পুনৰবাৰ হৰব হৈ পৰিছে বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে মিয়াৰ ভোট নাপালে বিজেপিয়ে সরকার গঠন কৰিব নোৱাৰে বুলি আজমলে মন্তব্য কৰিছে আৰু মিয়াৰ ভোট নালাগে বুলি কৈ নিৰ্বাচনী সভাত ভোট ভিক্ষা কৰিছে মুখ্যমন্ত্ৰী মন্তব্য কৰিছে বদৰুদ্দিন আজমলে কিয়নো 3 মাহ পূৰ্বে মিয়া সাফা কৰি দিম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী আৰু যমুনা মুখত মিয়াৰ ভোট বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰিছে মুছলমানকৰ তাচ্ছিল্য পাহৰি গৈ আল্লাহৰ নামত ভোট দিবলৈ কৈছে মিয়াক আৰু হিমন্তই চ্যালেঞ্জ কৰাৰ পাছতো এইবাৰ ঈদত গুৱাহাটী খালি হৈ গৈছিল বা কবৰস্থান হৈ গৈছিল বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে যেহেতু সমাগত নিৰ্বাচন ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছে আৰু দুটা পৰ্যায়ৰ নিৰ্বাচন যেহেতু সমাগত আৰু এই দুটা পৰ্যায়ৰ নিৰ্বাচন বাকি থকাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীক পুনৰবাৰ চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে আৰু এই মুহূৰ্তত বদৰুদ্দিন আজমলৰ যি মন্তব্য সেই মন্তব্য পুনৰবাৰ শুনক এই যে আমার যে চিফ মিনিস্টারে আজি 3 মাহৰ পৰা কৈছিল মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে মিয়া আমি একদিন সাফ কৰি দিম মই চ্যালেঞ্জ কৰিছিলো বলে জিন্দগীৰ মাজে আপুনি মিয়াক সাফ কৰিব গুৱাহাটীত 3 দিন ঈদৰ কাৰণে যেতিয়া মানুহ যায় আমাৰ এই মানুহবিলাক যোৱাৰ কাৰণে গুৱাহাটী টাউনটো
কবরস্থান হয়ে যায়। এবার ঈদত বহুত মিডিয়ায় দেখাইছে কবরস্থান হয়েছে। আর হেমন্ত সাহেবে আমার কেরাম যমুনামুখ হয়েছে, सब जगत कोई हे बाबा दे दे बाबा, कुछ अल्लाह के नाम पे भीख दे दे बाबा। हे मुसलमान भाइयों, मेरी बहनों, मैंने जिस मुर्गे को बेइज्जत किया, मैंने मुसलमानों को बेइज्जत किया, वो सब भूल जाओ और मुझे थोड़ा वोट दो। अगर वोट नहीं दोगे तो दिल्ली में मेरी सरकार गई। ये जो हमारे जे चीफ मिनिस्टर है आज 3 माह और बड़ा कोई मुसलमान भूट ना लगे, मियार भूट ना लगे। मिया আমি একদিন সাফ করে দিম, মই চ্যালেঞ্জ করেছিল বলে জিন্দগির মাঝে আপনি মিয়াদ সাফ করুন। গুৱাহাটীত 3 দিন ঈদৰ কাৰণে যেতিয়া মানুহ যায়, আমাৰ এই মানুহবিলাক যোৱাৰ কাৰণে গুৱাহাটী টাউনটো কবৰস্থান হৈ যায়। এইবাৰ ঈদত বহুত মিডিয়ায় দেখাইছে কবরস্থান হয়েছে। আর হেমন্ত সাহেবে আমার কেরাম যমুনামুখ হয়েছে, सब जगत कोई हे बाबा दे दे बाबा, कुछ अल्लाह के नाम पे भीख दे दे बाबा। हे मुसलमान भाइयों, मेरी बहनों, मैंने जिस मुर्गे को बेइज्जत किया, मैंने मुसलमानों को बेइज्जत किया, वो सब भूल जाओ और मुझे थोड़ा वोट दो। अगर वोट नहीं दोगे तो दिल्ली में मेरी सरकार गई। ये जो हमारे जे चीफ मिनिस्टर है आज 3